অসমৰ হৃৎপিণ্ডৰ ধপধপনিডাল নাইকিয়া হৈ গ'ল। আজি আমাৰ মাজত জুবিন দা আৰু নাই। আজি এই দুখৰ সময়ছোৱাত আমি গোটেই অসমবাসী শোকস্তব্ধ। উইজাৰ্ড এডুকেশ্যনেল ইনষ্টিটিউটৰ ফালৰ হৈ আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ আত্মাৰ সদগতি কামনা কৰি আজিৰ এই ক্লাছটো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম টপিকটো হৈছে চাউদি আৰবিয়া পাকিস্তান ডিফেন্স পেক্ট এণ্ড ইণ্ডিয়া। টপিকটো GS পেপাৰ 2 ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ ফালৰ পৰা ইম্পৰ্টেণ্ট হয়। ৰিচেণ্টলি চাউদি আৰবিয়া আৰু পাকিস্তানে SMDA ষ্ট্ৰেটেজিক মিলিটাৰী ডিফেন্স এগ্ৰিমেণ্ট এটা ছাইন কৰিছে আৰু তাৰ ইম্পেক্ট ভাৰতৰ ওপৰত কিমান পৰিব তাৰ বিষয়ে আমি এই টপিকটোত আলোচনা কৰিম। কনটেক্সট এণ্ড অভাৰভিউ। Pakistan and Saudi Arabia signed a strategic mutual defense agreement SMDA during PM Shehbaz Sharif's visit to Riyadh in September 2025. Agreement stipulates any aggression against either country shall be considered aggression against both. NATO কথা নিশ্চয় শুনিছিলে নৰ্থ এটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন, য'ত অলমষ্ট 32টা মেম্বাৰ কাণ্ট্ৰি আছে। যদি এটা কাণ্ট্ৰিৰ এগেইনষ্টত কোনোবা দেশে এটেক কৰে তেতিয়াহ'লে গোটেইকেইটা কাণ্ট্ৰিৰ এগেইনষ্টতে এটেক কৰা হয় বুলি ধৰি লোৱা হয়। চিমিলাৰলি এই পেক্টটো সেইটো কথা কোৱা হৈছে, যদি চাউদি বা পাকিস্তানৰ এগেইনষ্টত কোনো দেশে এটেক কৰে তেতিয়াহ'লে দুয়োটা দেশৰ ওপৰত এটেক কৰা হৈছে বুলি ধৰি লোৱা হ'ব। তেনেকুৱা এটা কথা এগ্ৰিমেণ্টত উল্লেখ আছে। Marked as the first major defense pact between Arab nation and nuclear armed state. Pakistan একটা নিউক্লিয়াৰ আৰ্ম ষ্টেট হয়, আপোনালোকে জানে, আৰু আৰব নেশ্যনবোৰৰ মাজত হোৱা প্ৰথম এইটো মেজৰ ডিফেন্স পেক্ট। Signed shortly after Israel's airstrikes in Qatar amid shifting Gulf security dynamics. কেইদিনমান আগতে ইজৰাইলে কাটাৰৰ ওপৰত ষ্ট্ৰাইক কৰিছিলে, ৰাইট? তাৰ এসপ্তাহমান পিছতে এই চুক্তিটো স্বাক্ষৰ হৈছে। পাকিস্তান চাউদি ডিফেন্স পাৰ্টনাৰশ্বিপৰ হিষ্টৰিকেল কণ্টেক্সটো আমি বুজিব যত্ন কৰিম যে 1960ছত ইনিচিয়েল ডেপ্লয়মেণ্ট অফ পাকিস্তানী ট্ৰুপছ ইন চাউদি আৰবিয়া কৰা হৈছিলে। 1979ত পাকিস্তানী মিলিটাৰী এছিষ্টেড ডিউৰিং দ্য গ্ৰেণ্ড মছ চিজাৰ ইন মক্কা। 1982ত বায়'লেটাৰী ছিকিউৰিটি কোঅপাৰেশ্যন এগ্ৰিমেণ্ট ফৰ্মেলাইজ কৰা হৈছিলে। ইট ফৰ্মেলাইজড ট্ৰেইনিং, এডভাইজৰী ৰোলছ এণ্ড আৰ্ম চেলছ। 2015ৰ পৰা 2018লৈকে পাকিস্তান ছাপোৰ্টেড চাউদি লেড মিলিটাৰী এফৰ্টছ ইন ইয়েমেন। জেনেৰেল ৰাহিল শ্বৰীফ কমাণ্ডেড দ্য ইছলামিক মিলিটাৰী কাউণ্টাৰ টেৰৰিজম কোৱালিশ্যন। চ' অতীজৰে পৰা পাকিস্তান আৰু চাউদি আৰবিয়াৰ মাজত এটা ডিফেন্স পাৰ্টনাৰশ্বিপ আছে। মটিভেশ্যনছ বিহাইণ্ড দ্য পেক্ট। তো এতিয়া প্ৰশ্ন হ'ব পাৰে যে হঠাৎ কিয় এনেকুৱা ধৰণৰ এটা এগ্ৰিমেণ্ট ছাইন কৰাৰ প্ৰয়োজন হ'ল। মেইন কাৰণটো ইজৰাইলে যিহেতু কাটাৰৰ ওপৰত এয়াৰ ষ্ট্ৰাইক কৰিছে চৰি, গতিকে গাল্ফ ছিকিউৰিটিৰ কাৰণত এই চুক্তিটো ইম্পৰ্টেণ্ট হয়। চাউদি আৰবিয়া এইমছ টু ষ্ট্ৰেংথেন ৰিজনেল ডিটাৰেঞ্চ, পাৰ্টিকুলাৰলি এগেইনষ্ট ইৰাণ বেকড হাউদিছ এণ্ড ইজৰাইল ৰিলেটেড থ্ৰেটছ। ইৰাণৰ লগতো কিন্তু সম্পৰ্ক ভাল নহয় চাউদি আৰবিয়াৰ। তো চিয়া আৰু সুন্নী মুছলিম বুলি এটা কনচেপ্ট আছে। চ' ইৰাণৰ সম্পৰ্ক চাউদি আৰবিয়াৰ লগত ভাল নহয়। ইৰাণৰ যিবিলাক চাউদি এটা প্ৰক্সি গ্ৰুপ আছে সেইটোৱে চাউদি আৰবিয়াৰ ওপৰত এটেক কৰি থাকে। গতিকে সেইটো পাৰ্চপেক্টিভৰ পৰা আৰু ইজৰাইলে যিহেতু গাল্ফ কাণ্ট্ৰিজ ওপৰতো এটেক কৰা আৰম্ভ কৰিছে, সেইটো পাৰ্চপেক্টিভৰ পৰা এই চুক্তিটো ছাইন কৰা হৈছে। যদি আমি চাউদি আৰবিয়াৰ ফালৰ পৰা চাওঁ, ইট ছিক্স ষ্টেবিলিটি ইন মিডিল ইষ্ট কনফ্লিক্টছ এণ্ড এক্সিট ফ্ৰম প্ৰট্ৰেক্টেড ইনভলভমেণ্টছ, ফৰ এক্সাম্পল ইয়েমেন। আৰু লগতে ইয়েমেনতো কেইদিনমান আগতে আপোনাৰ চাউদি আৰবে এটেক কৰিছিলে। চ' ইয়েমেন ফালৰ পৰাও এই চুক্তিটো ইম্পৰ্টেণ্ট হৈ যায়। ইউটিলাইজেছ পাকিস্তানছ মিলিটাৰী এক্সপাৰ্টাইজ টু মেইনটেইন ছিকিউৰিটি উইথাউট ডাইৰেক্ট এংগেজমেণ্ট। পাকিস্তান মিলিটাৰীয়ে ট্ৰেডিং দিয়ে চাউদি মিলিটাৰীক, চ' সেইটো এটা কাৰণ হয়। পাকিস্তানৰ কি লাভ হ'ব ইয়াৰ পৰা যে ইট লেভাৰেজেছ চাউদি ছিকিউৰিটি নিডছ টু বলষ্টাৰ ইটছ ডিটাৰেঞ্চ পষ্টাৰ এগেইনষ্ট ইণ্ডিয়া, strengthens economic and military ties, ensuring continued Saudi financial backing. It reinforces Pakistan's pan-Islamic security role. এতিয়া ভাৰতৰ কাৰণে কি ইমপ্লিকেশ্যন হয় এই ছিকিউৰিটি পেক্টটোৰ? নাম্বাৰ 1, দ্য চাউদি পাকিস্তান পেক্ট ইজ আনলাইকলি টু ডাইৰেক্টলি থ্ৰেটেন ইণ্ডিয়া। ইণ্ডিয়াৰ সৈতে চাউদি আৰবিয়াৰ ৰিলেশ্যন খুবেই ভাল। আমি ইকনমিক ট্ৰেড ডাটাবোৰ চাম তেতিয়া গম পাম যে হয়, চাউদি আমাৰ 5th লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ হয়। ইনফেক্ট ইণ্ডিয়া চাউদিৰ 2nd লাৰ্জেষ্ট ট্ৰেড পাৰ্টনাৰ হয়। চ' সেইকাৰণে চাউদিৰ আৰু ইণ্ডিয়াৰ মাজত সিমানখিনি প্ৰভাৱ বেয়া নহয় ইয়াৰ পৰা।
As Saudi Arabia maintains strong economic and strategic ties with India, Saudi Arabia is expected to continue its pragmatic neutral stance during India-Pakistan crisis. Recently, যেটো Operation Sindoor হৈছিলে, তাতো Saudi Arabia এটা neutral stance লৈছিলে, লগতে পেহেলগাম টেৰৰ এটেকটো কণ্ডেমনো কৰিছিলে। The agreement does not guarantee Saudi support for any Pakistani military action against India. এই যেটো এগ্ৰিমেণ্ট আছে, এগ্ৰিমেণ্টৰ ডিটেইলছ কিন্তু এতিয়াও নিউজত অহা নাই। এটা অফিচিয়েল কমিউনিকেশ্যন হৈছে আৰু য'ত এইটো কথা কোৱা হৈছে যে যিকোনো প্ৰকাৰৰ ছাপোৰ্ট মিলিটাৰী ৰূপে দুয়োটা দেশে লাভ কৰিব। কিন্তু ইয়াত এই যে নিউক্লিয়াৰ পাৱাৰটো আছে, নিউক্লিয়াৰ পাৱাৰটো ইজৰাইলৰ এগেইনষ্টত চাউদি আৰবিয়া ইউজ কৰিব, পাকিস্তানৰ পৰা এইটো উল্লেখ নাই, বা পাকিস্তানে চাউদি আৰবিয়াৰ সহায় লৈ ইণ্ডিয়াক প্ৰেছাৰাইজ কৰিব বা ইণ্ডিয়াৰ এগেইনষ্টত ফাইট কৰিব, তেনেকুৱা ধৰণৰ কোনো কথাও নাই। India must continue strengthening its own defense and strategic cooperation with Saudi Arabia to balance regional dynamics. এই ক্ষেত্ৰত আমাৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ কি হ'ব, আমি যদি সাউদি আৰবিয়াৰ লগত আৰু ডিফেন্স আৰু ষ্ট্ৰেটেজিক কোঅপাৰেশ্যন বৃদ্ধি কৰিব পাৰোঁ। The pact highlights the need for India to maintain diplomatic engagement in West Asia while safeguarding its national security interest. So this is the region. So এই ৰিজিয়নটোত সিকিউৰিটিৰ কাৰণে এই পেকটো ইম্পৰ্টেণ্ট হয়। সো পাকিস্তান ইয়াতে আছে আফগানিস্তান, ইয়াতে ইৰাণ, ইয়াতে ইৰাক, ইয়াতে টাৰ্কি, ইয়াতে সিৰিয়া, আৰু ইয়াতে সাউদি আৰবিয়া, আৰু ইয়াতে আছে ওমান। অলৰাইট, ইণ্ডিয়া সাউদি ষ্ট্ৰেটেজিক এণ্ড ইকনমিক টাইজ। মই অলপ আগতে কৈছোঁ যে সাউদি আৰবিয়া ভাৰতৰ 5th লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ হয়, আনহাতেদি ইণ্ডিয়া সাউদি আৰবিয়াৰ 2nd লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ হয়। 2023-24 চনৰ ট্ৰেড ডাটাটো যদি চাই, USD $42.98 বিলিয়ন ব্যৱসায় বাণিজ্য হৈছে দুইটা দেশৰ মাজত। ভাৰতে এক্সপোৰ্ট কৰিছে $11.56 বিলিয়ন USD আৰু ইম্পোৰ্ট কৰিছে $31.42 বিলিয়ন। অৰ্থাৎ আমি সাউদি আৰবৰ লগত ট্ৰেড ডেফিচিট মেইনটেইন কৰোঁ। Cooperation under Maritime India Vision 2030 and Saudi's Vision 2030. Digital trade initiatives like Moitri platform. ইয়াৰ উপৰি সাউদি ভিজন 2030, মেৰিটাইম ইণ্ডিয়া ভিজন 2030, ইয়াৰ আণ্ডাৰত যথেষ্টখিনি সহায় সহযোগিতা ভাৰত আৰু সাউদি আৰবিয়াৰ মাজত হৈ থাকে। ডিজিটেল ইনিচিয়েটিভছ লাইক মৈত্ৰী প্লেটফৰ্ম এটাও লঞ্চ কৰা হৈছে। ডিফেন্স আৰু ছিকিউৰিটি পাৰ্চপেক্টিভৰ পৰা আমি যদি চাওঁ, bilateral naval exercise like Al Mohed Al Hindi এই দুটা দেশৰ মাজত হয়। ল্যান্ড ফোর্স এক্সাৰচাইজ লাইক এক্স সাদা তানচিক 2024 চনত হৈছিলে এইটো। তাৰোপৰি ভাৰতৰ মিলিটাৰীয়ে, ভাৰতৰ ফোৰ্ছে সাউদি আৰবিয়াৰ মিলিটাৰী ট্ৰেইনিং দিয়ে, লাইক কিং ফাহাদ নাভাল একাডেমিত ট্ৰেইনিং দিয়া হয়। ইণ্ডিয়া হেজ লেভাৰেজড ডিফেন্স কোঅপাৰেশ্যন ফৰ আৰব নিউট্ৰেলিটি ইন ইণ্ডিয়া পাকিস্তান ক্ৰাইচিছ। আৰু সেইটো কাৰণে আৰব নিউট্ৰেল হৈ থাকে যেতিয়া ইণ্ডিয়া পাকিস্তান ক্ৰাইচিছ হয়। ৰিচেণ্টলি পেহেলগাম টেৰৰ এটক, তাৰপিছত অপাৰেশ্যন সিন্দুৰ, এইবিলাক ক্ষেত্ৰতো আৰব নেশ্যনবোৰ কিন্তু নিউট্ৰেল আছিলে, পাকিস্তানক ছাপোৰ্ট কৰা নাছিলে। কালচাৰেল এণ্ড ডায়েস্পৰা লিংকছ। লাৰ্জেষ্ট ইণ্ডিয়ান ডায়েস্পৰা আপোনালোকে জানে গাল্ফ কোঅপাৰেশ্যন কাণ্ট্ৰিবোৰত আছে। লাৰ্জ ইণ্ডিয়ান ডায়েস্পৰা আছে আপোনাৰ সাউদি আৰবিয়াত 2.7 মিলিয়ন, অলমষ্ট 27 লাখ ভাৰতীয় মূলৰ মানুহ তাত কাম কৰি আছে। কোলাবোৰেশ্যন অন ইভেণ্টছ লাইক ইণ্টাৰনেশ্যনেল উইগাৰ ডে, প্ৰবাসী পৰিচয় এণ্ড সংস্কৃতোৎসৱ। কালচাৰেল এক্সচেঞ্জেছ ষ্ট্ৰেংথেন্স ছফ্ট পাৱাৰ। চ' আমি ক'ব পাৰোঁ এইটো এটা আমাৰ ভাৰতৰ ছফ্ট পাৱাৰ হয়। ৰেছপন্স ফৰ মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ। চ' মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ ৰেছপন্স কি হয়, আমাৰ অফিচিয়েল স্পোক্স পাৰ্চন মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ শ্ৰী ৰন্ধীৰ জয়ছোৱালজীয়ে কৈছে, We have seen reports of the signing of a strategic mutual defense pact between Saudi Arabia and Pakistan. The government was aware that this development, which formalizes a long-standing arrangement between the two countries, had been under consideration. ভাৰত চৰকাৰ ইয়াৰ বাবে অৱগত আছিলে, বহুত আগৰে পৰা অৱগত আছিলে। চ' এইটো ফৰ্মেলাইজহে কৰা হৈছে। We will study the implications of this development for our national security as well as for regional and global stability. চ' ভাৰতৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে কৈছে যে আমি এইটো বিবেচনা কৰিম, আমাৰ নেশ্যনেল ছিকিউৰিটিৰ কাৰণে কেনেকুৱা প্ৰভাৱ পৰিব, ৰিজনেল আৰু গ্ল'বেল ষ্টেবিলিটিৰ কাৰণে কেনেকুৱা প্ৰভাৱ পৰিব, এইবোৰ ভাৰত চৰকাৰে বিবেচনা কৰিব। The government remains committed to protecting India's national interest and ensuring comprehensive national security in all domains. নেক্সট টপিকটো হৈছে অল্ড ট্ৰেড ৰিপৰ্ট 2025। চিলেবাছ আমি যদি চাওঁ, এইটো GS পেপাৰ 2 ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ টপিকটোৰ পৰা ইম্পৰ্টেণ্ট হয়।
The World Trade Organization released its World Trade Report 2025. The report examines the transformative impact of artificial intelligence on global trade, economic growth, and inclusive development. It highlights how artificial intelligence can raise global trade in goods and services by nearly 40% and boost GDP by 12 to 13% by 2040, provided countries address digital divides and adopt inclusive policies. ৰিচেণ্টলি ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনে ৱৰ্ল্ড ট্ৰেড ৰিপৰ্ট 2025 পাব্লিছ কৰিছে আৰু এই ৰিপৰ্টটোত কৈছে যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে গ্ল'বেল ট্ৰেড ইকনমিক গ্ৰ'থ আৰু ইনক্লুচিভ ডেভেলপমেণ্টত কেনেকুৱা ধৰণে ইম্পেক্ট কৰে আমি ৰিপৰ্টটো এবাৰ চাই লওঁ এনুৱেল ফ্লেগশ্বিপ পাব্লিকেশ্যন হয় এইটো ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ এইবাৰৰ থিম হৈছে মেকিং ট্ৰেড এণ্ড AI ৱৰ্ক টুগেডাৰ টু দ্য বেনিফিট অফ অল AI is projected to drive the largest growth in digitally deliverable services. Digitally যিবোৰ সাৰ্ভিস ডেলিভাৰি কৰা হয় তাত লাৰ্জেষ্ট গ্ৰোথ দেখা পোৱা যাব 42% গ্ৰোথ হ'ব বুলি কোৱা হৈছে আৰ্টিফিচিয়েল ইন্টেলিজেন্স যদি এইবোৰ সাৰ্ভিসত ইউজ কৰা হয় তেতিয়া গ্ৰোথ আৰু 42% ইনক্ৰিজ হ'ব such as AI tools, IT enabled services, telemedicine and analytics. Trade efficiency will improve through optimized supply chains. ট্ৰেড এফিচিয়েঞ্চি বাঢ়িব যদি অপটিমাইজ ছাপ্লাই চেইনছ অনা হয় অট'মেটেড কাষ্টমছ ৰিডিউচড লেংগুৱেজ বেৰিয়াৰ্ছ আৰু এনহেন্সড মাৰ্কেট ইণ্টেলিজেন্স বঢ়োৱা হয় এডপশ্যন গেপছ এক্সিষ্ট 60% অফ লাৰ্জ ফাৰ্মছ ইউজ AI বাট অনলি 41% অফ স্মল ফাৰ্মছ হেভ এডপ্টেড ইট ত' আমি এটা ডিছক্ৰিমিনেটৰী প্ৰেক্টিছ দেখা পাওঁ কেনেকুৱা যে লাৰ্জ কোম্পানীবোৰে AI সুবিধা লৈ আছে কিন্তু স্মল এণ্ড মিডিয়াম স্কেলৰ যিবিলাক কোম্পানীজ আছে সেইবোৰে AI এডপ্ট কৰিব পৰা নাই Impact on labor. Real wages are expected to rise for all labor groups. Real wage বাঢ়িব প্ৰতিটো labor groupৰ কাৰণে skill premium may decline by 3 to 4%. যিবিলাক high paying jobs আছিলে তাৰ চেলাৰিটো কমি যাব পাৰে কাৰণ আজিকালি AI অটোমেটিক টাস্কবোৰ বেছি ভালদৰে পাৰফৰ্মেন্স কৰিব পৰা হৈছে Job displacement is a concern in sectors like information technology, business process outsourcing and financial services. So এইকেইটা সেক্টৰত job displacement হোৱাৰ সম্ভাৱনা আছে Challenges. Digital divide may exclude low and middle income economies from AI benefits. So already হৈ আছে low আৰু middle income যিবিলাক country আছে সেইবিলাক AI benefitৰ পৰা আঁতৰত আছে High tariffs on AI enabled goods and increasing quantitative restrictions could limit trade. এতিয়া চৰকাৰে বিভিন্ন দেশৰ চৰকাৰে কি কৰে যে AI enabling যিবোৰ গুডছ আছে সেইবোৰৰ ওপৰত টেক্স বঢ়াই দিয়ে টাৰিফছ বঢ়াই দিয়ে লগতে সেইবিলাকৰ সংখ্যাও লাহে লাহে বাঢ়ি গৈ আছে 130ৰ পৰা 500 লৈকে পাইছেগে এনাৰ্জি কনজাম্পশন এণ্ড সাস্টেইনেবিলিটি কনচাৰ্নছ এৰাইজ ফ্ৰম AI ডাটা চেণ্টাৰ্ছ অলসো AI ডাটা চেণ্টাৰবোৰে যথেষ্টখিনি সাস্টেইনেবিলিটি আৰু কনজাম্পশনৰ ফালৰ পৰা আমি চাব লাগিব AI ডাটা চেণ্টাৰবোৰে যিহেতু বহুত ডাটা ইউজ কৰে বহুত এনাৰ্জি ইউজ কৰে সো এটো আমি সাস্টেইনেবিলিটি হয় আছে নে নাই এটো আমি বিবেচনা কৰা উচিত পলিসি রেকমেন্ডেশনস WTO এর মধ্যে কি কৰিব লাগে ইনভেস্ট ইন ডিজিটাল ইনফ্রাস্ট্রাকচার ব্রডব্যান্ড এন্ড কম্পিউটিং ক্যাপাসিটি ডিজিটাল ইনফ্রাস্ট্রাকচার বহাব লাগিব ব্রডব্যান্ড কানেকশন এনহান্স কৰিব লাগিব কম্পিউটাৰ ক্যাপাসিটি বহাব লাগিব promote workforce reskilling and AI skills development ensure open and predictable trade policies reduce tariffs and barriers develop multilateral AI governance for ethical transparent and inclusive deployment encourage sustainable AI practices including energy efficient data centers যিবিলাক ডাটা সেন্টারে কম এনার্জি লয় opportunities for India's leadership in information technology and digitally deliverable services exports greater than $250 billion in 2023-24 positions it to benefit significantly AI adoption can enhance supply chain visibility automate customs and reduce operational costs Over 5,000 AI startups can make India a global innovation hub. Amar Bharatot almost 5,000 AI startups are to a global innovation hub hisabe porigonito hoisu. Upskilling India's young workforce can meet rising global demand for AI services. India's young workforce যদি upskill কৰিব পাৰো যি স্কিল আছে তাৰ ওপৰত আৰু ট্ৰেইনিং দিব পাৰো সৰি তেতিয়াহলে গ্লোবাল ডিমান্ড যেটো আছে এই সাৰ্ভিসৰ কাৰণে এইবিলাক জব সিকিউৰ কৰিবলৈ সক্ষম হ'ব ইন্ডিয়ান ইয়থ সকল Policy support can help SMEs integrate into global value chains. এতিয়া আমি বেসিক ফ্যাক্ট কিছুমান আমি জানিব যত্ন কৰিম WTO এর বিষয়ে ইয়াৰ আৰম্ভণি হৈছিল 1995 আফটাৰ মাৰাকেশ এগ্ৰিমেণ্ট হেডকোয়াৰ্টাৰ জেনেভাত আছে জেনেভা কোড সুইজাৰলেণ্ডৰ এখন সিটি হয় সাকসেসৰ টু দা জেনারেল এগ্রিমেন্ট অন ট্যারিফস এন্ড ট্রেড এই যে WTO হয়
ইয়াৰ প্ৰিডিচেছৰটোৰ নাম আছিলে GATT গেট 1986 পৰা 94 লৈকে উৰুগুৱে ৰাউণ্ড নেগোচিয়েশ্যন হৈছিলে তাৰপিছতে এই WTO সৃষ্টি হৈছিলে Functions administering trade agreements, forum for trade negotiations, settling trade disputes, reviewing national trade policies, building trade capacity, or developing organizations. So, এইকেইটা function হয় WTO. কিমানজন member country আছে 166 constituting 98% of all trade. India is a member since 1995. ভাৰত ইয়াৰ member হয় 1995 চনৰে পৰা Decision making is based on consensus. Ministerial conference, top level decision making body meeting every 2 years. প্রতি 2 বছৰ মূৰে মূৰে WTO মিটিং হয় এইবাৰৰ থিমটো কি আছিল তাৰ ওপৰত এটা প্ৰিলিমছৰ কাৰণে কোৱেশ্চন দিয়া হৈছে আপোনালোকে নিশ্চয় এনসাৰটো দিব পাৰিব The correct answer is yes, option B, making trade and AI work together to the benefit of all. Next topic to is India AI Impact Summit 2026. Topic to GS paper 3 Science and Technology ফালৰ পৰা important হয় এইবাৰ UPSC প্ৰিলিমছত AI Summit যেটো ফ্ৰান্সত হৈ গৈছিল তাৰ ওপৰত কোৱেশ্চন এটাও আহিছিল তো কনটেক্সটটো প্ৰথমে আমি বুজি লওঁ The Government of India unveiled the logo and key initiatives for the India AI Impact Summit 2026 scheduled for February 19 to 20 2026 at Bharat Mandapam New Delhi so India AI Impact Summit 2026 টো ভাৰতত অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী 19 20 তাৰিখে 2026 চনত ভাৰত মণ্ডপম নিউ দিল্লী য'ত G20 মিটিংও হৈছিল ইয়াৰ আগতে ক'ত ক'ত হৈ গৈছে লেটস্কেপ ক্লাৰ্ক UK 2023 সিউল সাউথ কোৰিয়া 2024 আৰু পেৰিছ 2025 এই সামিটটো কোনে হোষ্ট কৰিব মিনিষ্ট্ৰি অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি আৰু ভাৰত প্ৰথমজন সাউথ গ্লোবেল সাউথ কাণ্ট্ৰি হয় যোনে এই সামিট হোষ্ট কৰিব ৰাইট সো আমি গম পালো UK ত হৈছে সাউথ কোৰিয়াত হৈছে আৰু পেৰিছত হৈছে About India AI Impact Summit 2026, a global platform to showcase artificial intelligence, transformative role in inclusive growth, sustainability, and social good. So, AI can inclusive growth, sustainability, and social growth impact কৰিব পাৰে First summit hosted by Global South Nation আৰু Global South Nationৰ ফালৰ পৰা প্ৰথমজন ভাৰত এই সামিটটো organize koribo positioning India as a thought leader in responsible AI adoption objectives showcase artificial intelligence transformative role in inclusive development sustainability and equitable progress position India as a global leader in responsible AI innovation particularly for the global south promote AI applications in healthcare education governance agriculture and climate resilience guiding principles tinta sutro ase je people planet progress AI must serve humanity, preserve dignity, and ensure equitable access. AI must align with global sustainability goals, promoting resource efficiency and climate resilience. Progress. AI must democratize access to data, compute, and AI models to ensure equitable benefits. Hattat thematic chakra ki hoy the human capital, inclusion for social empowerment, safe and trusted artificial intelligence, resilience, innovation, and efficiency. Science, democratizing artificial intelligence resources, artificial intelligence for economic development and social good. So, এই 7টা thematic চক্ৰ যাৰ ওপৰত আলাপ আলোচনা হ'ব আপকামিং AI সামিটটোত ভাৰত চৰকাৰে লোৱা কিছুমান ফ্ল্যাগশিপ ইনিচিয়েটিভ কি হয় উড়ান গ্লোবেল AI পিস ফেষ্ট startups from India and abroad to showcase innovations Yuva AI Innovation Challenge and AI by ACR focused on youth women-led innovations Global Innovation Challenge, solving public interest problems via artificial intelligence. Artificial Intelligence Expo, 300 plus exhibitors from 30 plus countries, 10 plus thematic pavilions. Research Symposium, facilitate AI research collaborations and knowledge exchange. Significance for India, Bharatar karone ki significance hoy? Positions India as thought leader in responsible AI adoption, particularly for global South nations. Strengthens India's AI talent pipeline through fellowships and lab networks. Promotes inclusive, ethical, and sustainable artificial intelligence aligned with national priorities, encourages startup and youth-led innovations, fostering economic growth and social impact, enhances international collaborations in artificial research, governance, and applications. So, ইয়াৰ কাৰণে প্ৰিলিমছৰ ওপৰত এটা কুৱেশ্যন দিয়া হৈছে উত্তৰটো আপোনালোকে কমেন্ট সেকশনত জনাব পাৰে It is the first global AI summit hosted by Global South country. Correct. Its primary objective is to promote AI applications in healthcare, governance, agriculture, education, climate resilience. Correct. The summit's guiding principles include people, planet, profit. Correct. One of the flagship
Initiatives Udan Global AI Peace Fest focuses on startups from India and abroad, showcasing innovations. People, Planet, and আৰু এটা কি আছিলে progress, not profit, right? So এইটো ভুল হয়। এনসাৰটো হ'ব 1 to 4, 1 to 4 only, option A, people, planet, and progress. Next topic to is Ebola. The World Health Organization has reported 48 confirmed Ebola cases and 31 deaths in the Democratic Republic of Congo. Ebola এটা ভাইৰাছৰ দ্বাৰা হোৱা বেমাৰ। এইটো 1976ত প্ৰথমবাৰৰ কাৰণে ডিস্কভাৰ কৰা হৈছিলে DRC দেশখনত, ডেমক্ৰেটিক ৰিপাব্লিক অফ কংগো। It has been named after the Ebola River near the village where the first outbreak occurred. ইয়াৰ দ্বাৰা হিউমেন্স আৰু আদাৰ প্ৰাইমেট সকল affected হয়, such as gorillas, chimpanzees, and monkeys. Natural hosts, fruit bats of the Theropodidae family are considered natural reservoirs of the Ebola virus. So, কেনেকৈ ট্ৰান্সমিট হয়? এনিমেল টু হিউমেন স্প্ৰেড হয়, গতিকে এটা জুনোটিক ডিজিজ হয়। এইটো ট্ৰান্সমিশন occurs through contact with blood, secretions, or organs of infected animals like bats, gorillas, monkeys, forest antelope, or porcupines. Human to human spread. It spreads through direct contact with body fluids of infected persons, including the deceased. So, তেনেকৈ এইটো স্প্ৰেড হয়। তো আজিৰ ক্লাছটো ইয়াতে সামৰিছোঁ। থেংক ইউ।